का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা 2022 এই বছৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে 17 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰ 2022লৈ অনুষ্ঠিত হৈ যায়। কৃষিখণ্ডৰ যুৱশক্তিৰ প্ৰাধান্য অনন্য। যুৱশক্তিক প্ৰাধান্য দিয়েই এইবাৰৰ কৃষি উদ্যান শস্য মেলাৰ মূল বিষয়ৰূপে লোৱা হৈছিল যুৱশক্তিৰ অংশগ্ৰহণেৰে কৃষি উদ্যান শস্যৰ নৱজাগৰণ। অতি সফলতাৰে সমাপ্ত হোৱা কৃষি উদ্যান শস্য মেলাত খানা, ছৌদি আৰৱ, বাংলাদেশ, নেপাল, ভূটান আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ 60ৰো অধিক নাৰ্চাৰীয়ে অংশগ্ৰহণ কৰা মেলাখনত আৰম্ভণি দিনৰে পৰা শেষলৈকে উদ্যান শস্যপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি পৰিলক্ষিত হয়। এইবাৰৰ সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা 2022ত বিভিন্ন প্ৰতিষ্ঠানৰ লগতে অসমৰ সকলো জিলা, আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন প্ৰতিষ্ঠান আদিয়ে অংশগ্ৰহণ কৰে। অসমৰ উৎপাদিত সামগ্ৰীসমূহ অসম পেভিলিয়নত প্ৰদৰ্শিত হয়। এই অসম পেভিলিয়নে দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হয়। অসম পেভিলিয়নত প্ৰদৰ্শিত হয় বিলাহী আৰু জলকীয়াৰ জোৰা কলমৰ জৰিয়তে উৎপাদিত বিলাহী পুলি। এনে পুলিৰ বিশেষত্ব হ'ল যে এনে বিলাহী গছত বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱ কম আৰু উৎপাদন গোটেই বছৰ ধৰি কৃষকে পাব পাৰে। অসমত বৰ্তমানে জনপ্ৰিয় হোৱা জোৰা কলম বিলাহী পুলিৰ কাৰিকৰী দিশ সম্পৰ্কত এপাৰ্টৰ উদ্যান শস্য বিশেষজ্ঞ শ্ৰী দেৱাশিষ শৰ্মাই আমাক এনেদৰে বিষয়টি সন্দৰ্ভত ব্যক্ত কৰে। যিটো আমাৰ ধৰক ডিফাৰেণ্ট এটা এক্টিভিটি আমাৰ এটা আছিলে এণ্টাৰপ্ৰিনাৰ্ছ ডেভেলপমেণ্ট থ্ৰু নাৰ্চাৰী ডেভেলপমেণ্ট। তাৰ থ্ৰু দি আমি 2019, 20, 18, 19 এনেকৈ 20, 21 আমি ডিফাৰেণ্ট চিলেক্ট কৰিছিলোঁ, বেনিফিচিয়াৰী চিলেক্ট কৰা হৈছিলে পেপাৰত এডভাৰটাইজ দিয়াই পেলাই। এই পেপাৰত এডভাৰটাইজৰ থ্ৰু দি আমাৰ এজন যোৰহাটৰ কৃষক আছিলে, যোৰহাট জিলাৰ তিতাবৰ বিপিন লাহন বুলি, তেওঁৰ থ্ৰু দি আমি এটা নতুন টেকন'লজি এটা দিবলৈ চেষ্টা কৰিছিলোঁ, যাৰ নাম হ'ল গ্ৰাফটেড টেকন'লজি বা জোৰা কলম। এই গ্ৰাফটেড টেকন'লজি বা জোৰা কলমটোৰ সহায়ত তেওঁলোকক মানে আমি দিয়া হৈছিলোঁ যে তলৰ ৰুট ষ্টকটো যিটো কোৱা হয় সেইটো বেঙেনাৰ, ওপৰতো আপোনাৰ হ'ল বিলাহীৰ। বেঙেনাটো এইকাৰণে দিয়া হৈছে, বেঙেনাবিলাক আমাৰ লোকেলি এভেইলেবল যিবিলাক বেঙেনা তাৰ সঁচৰ তাৰ ৰেজিষ্টেঞ্চটো, বেমাৰ আজাৰ প্ৰতিৰোধ কৰা ক্ষমতাটো যথেষ্ট বেছি। সেইবাবে তলত যদি আমাৰ এতিয়া থাকে বেঙেনাৰ ৰুট ষ্টকৰ ওপৰত যদি বিলাহীটো দিওঁ, বিলাহী যিহেতু অলপ চাকুলেণ্ট হয়, বেমাৰ আজাৰ বেছি হয়, কিন্তু বেঙেনাত সেইটো বস্তু পোৱা নহয়। চ' এই থ্ৰু দি আমি গ্ৰাফটেড টেকন'লজি থ্ৰু দি আমি টোটেল 40জন আমাৰ নাৰ্চাৰী এণ্টাৰপ্ৰিনাৰ আছিলে আপোনাৰ 20-21 চনত। তেওঁলোকক এইটো ট্ৰেইনিং দিয়াই পেলাই তেওঁলোকৰ নিজৰ এটা চেষ্টাৰ বলত এতিয়া এইটো এটা ছাকচেছ হৈ উঠিছে। এইটো আপোনালোকে দেখা পাইছে, এইবিলাক ডিফাৰেণ্ট আপোনাৰ তাৰ ফল, এইটো এটা তাৰ পৰাই ওলোৱা ফল বিলাহী। ইয়াৰ দ্বাৰা কি হয়, বিলাহী গছজোপাৰ লংজিভিটি বাঢ়ে, বিলাহী বেমাৰ আজাৰ বহুতখিনি কম হয়। আৰু তেওঁ এটা অফ ছিজনত এইটো প্ৰডাকশ্যন কৰি যদি এনেই বিলাহী নৰ্মেল পুলি এটা 1 টকা 2 টকাত বিক্ৰী হৈছিলে, এইবোৰ 15 টকা 16 টকাকৈ বিক্ৰী কৰিব পাৰিব। সেইটোৱে এটা এডভান্টেজ। গ্ৰীণ হাউচৰ আৱশ্যকতাটো আছে, সম্পূৰ্ণ নকৰিব নোৱাৰি। গ্ৰীণ হাউচৰ ভিতৰত কৰিলে এটা মানে কি হ'ব, তেওঁলোকে এইটো খেতিটো কৰে যিটো প্ৰথম ইয়াৰ ৰোৱা হয় বেঙেনা আৰু বিলাহী। বেঙেনাটো পুলি গুটি সিঁচাৰ 10 দিনৰ পিছত বিলাহী গুটিটো সিঁচিব লাগে। তেতিয়া কি হয়, আপোনাৰ যিটো গ্ৰাফটিংটো কৰিবলৈ তেতিয়া সুবিধা হয়। এটা বেঙেনাটো মেচিয়ৰ্ড হৈ উঠে আৰু বিলাহীটো সিমান অলপ চাকুলেণ্ট হৈ থাকে, তেতিয়া তাক কৰিবলৈ এই গ্ৰাফটিং ক্লিপছটো লগাই পেলাই ৰখা হয়। তাৰপিছত এটা হিলিং চেম্বাৰত এই বস্তুটো ৰাখি ইয়াক 2-3 দিনৰ ভিতৰত বাহিৰলৈ আনি লাহে লাহে তাক সেইটো ষ্টেজলৈ ষ্টেজত আহি পায়হি বিলাহীটো। এইটো আমাৰ আৰু এনেকৈ ধৰক তেখেত এজন আছিলে যোৰহাট জিলাৰ তিতাবৰ, আৰু তেনেকৈ টোটেল আমাৰ 40জন মানুহৰ হেৰি কৰা হৈছে। আৰু এইটো বছৰত আমি এইটো এটা তেওঁলোকক সকলোকে কোৱা হৈছে যে তেওঁলোকে মিনিমাম 1000 পুলি গ্ৰাফটেড পুলি উলিয়াই পেলাই বজাৰত বিক্ৰী কৰক।
মানুহৰ মাজত এই টেকন'লজিটো যাওক। সাংঘাতিক একো টেকন'লজি নহয়, দুটা যোৰা কৰি পেলাই কৰিব পাৰিলে বহুতখিনি আগলৈ বেমাৰ আজাৰ প্ৰতিৰোধ কৰাৰ পৰা মানুহৰ গম পাব তাৰ এডভান্টেজটো। এপাৰ্টৰ জৰিয়তে অসমৰ 40জন কৃষকে জোৰা কলমৰ জৰিয়তে বিলাহী পুলি উৎপাদনৰ ব্যৱস্থা লৈছিল। প্ৰশিক্ষণ গ্ৰহণৰ পিছত বহু উদ্যমী কৃষকে ব্যৱসায়িক ভিত্তিত পুলি উৎপাদন ব্যৱস্থা গ্ৰহণ কৰে। এনে এজন উদ্যমী কৃষক হ'ল তিতাবৰৰ শ্ৰী বিপিন লাহন। এইজন কৃষকে বহু আগৰে পৰাই অন্যান্য গছত গ্ৰাফটিং পদ্ধতিৰে পুলি উৎপাদন কৰি আহিছিল। বিশেষকৈ নেমুজাতীয় গছত এই পদ্ধতিৰে পুলি উৎপাদন কৰি সফল হৈছিল যদিও শাক পাচলিৰো গ্ৰাফটিং পদ্ধতিৰ প্ৰয়োগেৰে পুলি উৎপাদন কৰা নাছিল। এপাৰ্টৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰাৰ পিছত ব্যৱসায়িক ভিত্তিত বিলাহী পুলি উৎপাদনৰ প্ৰক্ৰিয়া পঞ্চৰত্ন লাহন নাৰ্চাৰীত আৰম্ভ কৰে আৰু সফল হয়। পৰীক্ষামূলকভাৱে বছৰৰ সকলো সময়তে গ্ৰাফটিঙৰ জৰিয়তে পুলি উৎপাদনৰ প্ৰচেষ্টা অব্যাহত ৰখা শ্ৰী বিপিন লাহনে এনে পদক্ষেপ সম্পৰ্কে এনেদৰে আমাক ব্যক্ত কৰে। আপুনি এটা নতুন কাম কৰি আছে, ভেজিটেবল গ্ৰাফটিং কৰিছে। এই ভেজিটেবল গ্ৰাফটিং কেতিয়াৰ পৰা কৰিবলৈ আৰম্ভ কৰিলে, কেনেদৰে কৰিলে? এইটো ভেজিটেবলৰ গ্ৰাফটিংটো মানে কি, মই এতিয়া নহয় আগৰ পৰা কৰিছোঁ, কিন্তু গছ গছনিৰ ওপৰত মই গ্ৰাফটিং কৰি আছোঁ যথেষ্ট, ধৰক ফল মূলৰ ক্ষেত্ৰত, ইয়াৰ ক্ষেত্ৰত। তাৰপিছত আপোনাৰ মই লতা জাতীয় যিখিনি ৰঙালাও, জাতিলাও ৰঙালাও এনেকৈ কৰিছিলোঁ, তাত মই ছাকচেছ হৈছোঁ। কিন্তু তাৰপিছত তাক ক্লিপ চিলিপবিলাক পাবলৈ নাই, বহুত কঠিনতা হয়। এতিয়া মই এই আপোনাৰ এপাৰ্টমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ তৰফৰ পৰা আপোনালোকৰ এই যিটো চৰকাৰী হেৰি মতে ট্ৰেইনিং এটা কৰি পেলাই মই আজি 2 বছৰ এইটো মই বিলাহীৰ ক্ষেত্ৰত মই ছাকচেছফুল হৈছোঁ বুলি মই এটা হেৰি কৰিছোঁ। বিলাহীটোত মই যথেষ্টখিনি এতিয়া মই গ্ৰাফটিঙত মই ছাকচেছ। এই গ্ৰাফটিংটো কৰাৰ কি উপযোগিতা, কেনেধৰণে আপুনি এই গ্ৰাফটিং কৰিবলৈ আগবাঢ়ি আহিলে? এতিয়া এই বিলাহীটো মই আপোনাৰ হাতত লৈ পেলাই দেখাইছোঁ। এইটো চাওক আপোনাৰ বিলাহীটো, এইটো বেঙেনা লৈছে, এইখিনিৰ পৰা এইডোখৰ আপোনাৰ বেঙেনা গছ, এইখিনিৰ পৰা এইটো বিলাহী গছ। একদম সৰ্বসাধাৰণ কথা। তাৰমানে বিলাহী গছটোৰ উদ্দেশ্যটো এইটোৱে যে ইয়াক সৰ্বসাধাৰণতে আমাৰ মাটিৰ যিটো চইলৰ বেক্টেৰিয়াবিলাক থাকে সেইখিনিৰ পৰা যাতে আমি সকাহ সাৰিব পাৰোঁ। আৰু 2 নম্বৰৰ কথা আহিলে কি, এই বেঞ্জিলটো এনেকুৱা ধৰণৰ জাত এটা দিয়া হৈছে যে যিটো আমাৰ 3 4 লাষ্টিং কৰে। আৰু সেইটো ক্ষেত্ৰত লৈ পেলাই এই টমেটোৰ জোপা যিটো বিলাহী দিয়া হয়, এই বিলাহীজোপাও তাৰমানে যথেষ্টখিনি আয়ুসটো আগবাঢ়ে। এনে সাধাৰণতে 3-4 মাহ বিলাহী পোৱা যায়, এই পদ্ধতিত কৰিলে বিলাহী কিমান দিনলৈকে পাব পাৰে? মই যোৱা বছৰ ৰোৱা বিলাহী এতিয়া বৰ্তমান মই ঘৰত নিজে খাই আছোঁ। আৰু যথেষ্টখিনি মানে গছটোৰ স্বাস্থ্যও ভাল হৈছে, কিন্তু লাগনটো হয়। খালি এটা মাজত ডিফেক্ট এটা আছে, নথকা নহয়, সেইটো মই মোৰ ফালৰ পৰাই উলিয়াইছোঁ। কিন্তু কি হয়, আমাৰ অসমৰ ক্ষেত্ৰত এতিয়া যিটো আমি বিলাহী দিয়া হৈছে অনুপটো অকল ঠাণ্ডা ছিজনতহে হয়। ঠাণ্ডাৰ পৰা গৰমলৈ যোৱাৰ সময়ত, গৰমৰ পৰা ঠাণ্ডালৈ হোৱা সময়, এই দুটা সময়তহে ই তাৰমানে অলপ বেছি ভাল হয় বুলি মই ভাবোঁ। কিন্তু একেবাৰে অতিপাত যিটো আমাৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এইকেইটা মাহত সেইটো মানে এটা বেলেগ জাত আছে যিটো আৰিয়ামান বুলি দিছিলোঁ। সেই আৰিয়ামানটো কিন্তু তাৰ ৰিজল্টটো মই বেছি ভাল পাওঁ। বেঙেনাৰ কোনটো দিছে ভেৰাইটি? বেঙেনা আপোনাৰ এইটো ACB 901 যিটো আমি কৰিছিলোঁ সেইটোৱে আপোনাৰ বেষ্ট কোৱালিটি বুলি মই এতিয়া ভাবিছোঁ। কিন্তু ACB 902 আছে লগত, সেইটোত এতিয়া আমি সেইটো ৰিজাল্টটো আমি পাম চাম। আপুনি এই নতুন পদ্ধতিটো কেতিয়াৰ পৰা কৰিছে? 2-3 বছৰৰ পৰা আপুনি আৰম্ভ কৰিছে। কোনটো মাহত আপুনি এই কামখিনি কৰিব লাগে? সেইটো মই প্ৰতি মাহতে টেষ্ট কৰি গৈ আছোঁ। মই এই কোনটো মাহত তাৰমানে যে আপোনাৰ ধৰক ছাকচেছটো বেছি হয় সেইটো বুলি নহয়, মই একদম প্ৰত্যেক মাহতে মই মানে ইয়াৰ গ্ৰাফটিংটো মই কৰিয়ে আছোঁ। কৰি থকাৰ কাৰণে এতিয়া আমাৰ গৰম ছিজনটোত অলপ তাৰ হেৰি হয়, মানে পাৰ্চেণ্টেজটো আমি কম পাওঁ। ঠাণ্ডা ছিজনটোত অলপ বেছি পাওঁ। এতিয়া আমাৰ মানে কি হৈছে, ইয়াত যদি আপোনাৰ কোনোবাই আমাৰ লগত যোগাযোগ কৰে, 1000 ছিষ্টেমত বোলে লাখ ছিষ্টেমতো আমাক বনাই দিব লাগে, তেতিয়া আমি এইটো দিয়া ছিষ্টেম এটা আছে। কোনোবা তাৰমানে যিকোনো জেগাতে অসমত আমি পঠিয়াব পাৰিম। আপোনাৰ ফোন নম্বৰটো কৈ দিয়ক। 9854168001 এইটো কণ্টেক্ট নম্বৰত আপোনাৰ কণ্টেক্ট কৰিলে আপোনাৰ পাই যাব। চেল কাউণ্টাৰ আছে নেকি? চেল কাউণ্টাৰ এতিয়া মোৰ নিজৰ মোৰ তিতাবৰ টাউনতে এটা আছে। এতিয়া আমি এইখন মেলাৰ ভিতৰত যোৰহাট ষ্টলত মোৰ ইয়াত পুলি আছে, কোনোবাই লাগিলে তাৰ পৰা ল'ব পাৰিব এতিয়া বৰ্তমান। আৰু এইটো অৰ্ডাৰ কৰিলে আপোনাৰ তেনেকৈ ধৰণে সৰহকৈ পোৱা যাব। 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 7ম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান মেলা 2022 সমাজৰ সকলো স্তৰৰ পুষ্পপ্ৰেমী ৰাইজৰ ভিৰ পৰিলক্ষিত হয়।
অসমৰ কৃষিখণ্ডত হোৱা পৰিৱৰ্তনৰ আভাস ল'বলৈ সক্ষম হৈ গুৱাহাটীৰ লগতে অসমৰ সৰ্বস্তৰৰ ৰাইজ কৃষি উদ্যান মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কাৰিকৰী বৈঠকসমূহত অসমৰ বিভিন্ন জিলাৰ পৰা অহা নিৰ্বাচিত কৃষকসকলে যোগদান কৰি উপকৃত হৈছে বুলি ব্যক্ত কৰিছে। ক্ৰেতা বিক্ৰেতাৰ সন্মিলন, বীজ বিষয়ক মনোগ্ৰাহী আলোচনাই নিশ্চিতভাৱে যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হ'ব বুলি ক'ব পাৰি। কৃষি বিভাগ, অসম আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ যুটীয়া আয়োজনত অনুষ্ঠিত হোৱা ৭ম অসম আন্তৰ্জাতিক কৃষি উদ্যান মেলা ২০২২ত খানা, ছৌদি আৰৱ, বাংলাদেশ, নেপাল, ভূটান আদি দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এই উদ্যান মেলাক এক আন্তৰ্জাতিক ৰূপ দিবলৈ সক্ষম হয়। অসমৰ কৃষিখণ্ডত বিগত বৰ্ষত ৰপ্তানি খণ্ডত অভিলেখ সৃষ্টি হৈছে। অসমৰ GI মান্যতাপ্ৰাপ্ত সামগ্ৰীৰ লগতে অন্যান্য ফল-মূল, শাক-পাচলি, জালুক, কঁঠাল আদিয়ে বিদেশৰ বজাৰত সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ অসমীয়াৰ আদৰৰ গামোচাই GI মান্যতা লাভ কৰি অসমীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে। GI মান্যতাযুক্ত কাজি নেমু, কাৰ্বি আংলঙৰ সিংহাসন পাহাৰ আৰু ইয়াৰ আশে-পাশে উৎপাদিত আদা আদি বহু সামগ্ৰী প্ৰদৰ্শন হয় অসম পেভিলিয়নত। প্ৰচুৰ চাহিদাযুক্ত শাক-পাচলি, ৰঙা বন্ধাকবি, চাইনিজ কেবেজ, পাইচাই, জুচিনি, ৰঙা সেউজীয়া কেপচিকাম, অইল পামৰ থোক আদি বহু সামগ্ৰী প্ৰদৰ্শিত হয় অসম পেভিলিয়নৰ প্ৰদৰ্শনস্থলীত। দৰ্শনাৰ্থীৰ মাজত আমি লগ পাইছিলোঁ কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী দিগন্ত কলিতাৰ সহধৰ্মিনীক। তেওঁ কৃষি উদ্যান মেলাৰ ধনাত্মক দিশ সম্পৰ্কে এনেদৰে ব্যক্ত কৰে। হৰ্টিকালচাৰ আৰু কৃষিৰ লগত জড়িত সকলোখিনি বস্তু ইয়াতে বিশেষকৈ আমাৰ অসম পেভিলিয়নত আমাৰ অসমত উদযাপন হোৱা সকলো অকণমান ব্যতিক্ৰমী কিছুমান খেতি হয়, যিবোৰ ইয়াতে আহিলে মানুহে গম পাব। ইয়াতে জানাটো বহুত উপকাৰী আৰু লগতে এতিয়া ইণ্টাৰনেশ্যনেলিও আহিছে। 7খন দেশৰ ইয়াতে শ্ব' হৈছে, লগতে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ যিবিলাক নাৰ্চাৰী আছে নাৰ্চাৰীৰো হৈছে। খুব এটা ধুনীয়া পৰিৱেশ, আহি খুবেই ভাল লাগিছে, ভাল এক্সপিৰিয়েঞ্চ হৈছে। গতিকে মই সকলোকে আহ্বান কৰিম এনেকুৱা শ্ব'ত সকলোৱে আহক, ইয়াতে পাৰ্টিচিপেট কৰক, লগতে আহি পেলাই আহক, চাওক ইয়াতে কি আছে। নাজানিবলগীয়া বহুত বস্তু আছে যিখিনি আমি ইয়াৰ জৰিয়তে জানিব পাৰোঁ। আমাৰ অসমৰ উদযাপন হওক বা কি কৃষিৰ আৰু নতুন নতুন কৃষিত মানে নতুন নতুন হেৰি হৈছে, সেই বস্তুখিনি আপোনালোকে জানিব পাৰিব। গতিকে আহি খুব ভাল লাগিছে। এই শ্ব'ৰ লগত জড়িত সকলো লোককে, ডিপাৰ্টমেণ্টৰে হওক বা ইয়াৰ লগত জড়িত সকলো যাৰ ইয়াতে ষ্টল দিছে সকলোকে মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ উদ্যান শস্য খণ্ডত নতুনকৈ বহু শস্য সংযোজিত হৈছে। ইয়াৰ বাবে বহু নতুন কাৰিকৰী প্ৰযুক্তিৰ আগমন ঘটিছে অসমৰ কৃষিখণ্ডলৈ। পুলি উৎপাদনৰ ক্ষেত্ৰত সেউজগৃহ ব্যৱহাৰ, কম চহ কৰি উৎপাদন প্ৰক্ৰিয়াৰ আৰম্ভণি, বিভিন্ন বেমাৰ আজাৰৰ নিয়ন্ত্ৰণৰ প্ৰযুক্তি আদি ব্যৱস্থা হৈছে আৰু কৃষকক এইসমূহ ব্যৱহাৰত সজাগ কৰি তুলিছে এপাৰ্টৰ সহযোগী ৱৰ্ল্ড ডেজ নামৰ প্ৰতিষ্ঠানটিয়ে। বিশেষকৈ ক্ষুদ্ৰ আৰু মধ্যমীয়া কৃষকৰ আয় বৃদ্ধিৰ বাবে এনে প্ৰযুক্তিগত কৌশল সহায়ক হৈছে। এই সম্পৰ্কত মেলাস্থলীত লগ পোৱা ৱৰ্ল্ড ডেজৰ পৰামৰ্শদাতা ডক্টৰ অৰবিন্দ উপাধ্যায়ে আমাক এনেদৰে ব্যক্ত কৰে। इसमें हम देखते हैं असम में इनडिस्क्रिमिनेट यूज ऑफ केमिकल पेस्टिसाइड्स बहुत है, जिसके कारण स्वस्थ वेजिटेबल मिलना बहुत ही रेयर हो गया है। तो हमारा ऑब्जेक्टिव रहता है कि हम किस तरह से वर्ल्ड वेज के टेक्नोलॉजी द्वारा हम देखें कि केमिकल पेस्टिसाइड का यूज़ हम किस तरीके से कम करके उसको एक इंटीग्रेटेड अप्रोच में लाएं। उसके लिए हम लोग डेमोन्स्ट्रेशन करते हैं, जिसके अंदर क्लाइमेट रिजिलियंट डेमोन्स्ट्रेशन होते हैं और इंटीग्रेटेड पेस्ट मैनेजमेंट बेस्ड डेमो होते हैं। इसके अलावा हम देखते हैं कि कितनी बार ऐसा होता है कि असम में मेनली जो वेजिटेबल का कल्टीवेशन होता है वो रबी सीजन में होता है, खरीफ में इसका बहुत ही रेयर है, बहुत ही कम है। इसके लिए वर्ल्ड वेजिटेबल द्वारा रेन शेल्टर टेक्नोलॉजी को इंट्रोड्यूस किया गया है, जिसके द्वारा बारिश के मौसम में भी, खरीफ के मौसम में भी हम लोग टोमेटो का कल्टीवेशन ले सकते हैं। जबकि आज के समय में असम में हम लोग टमाटर के लिए उस समय के लिए बाहर के मार्केट पे डिपेंड रहते हैं। उसी तरीके से अगर हम देखें मिनिमम टिलेज टेक्नोलॉजी, इसमें अगर हम देखें तो हम देखते हैं कि रबी सीजन में पानी का इरिगेशन के लिए जो पानी चाहिए वो पानी उतनी मात्रा में
नहीं मिलता है। उसके लिए हम क्या करते हैं, साली राइस का हार्वेस्टिंग के बाद जो उसका पैडी का हस्क होता है उसको मिट्टी में ही इनकॉर्पोरेट करते हैं और उसके बाद मिनिमम टिलेज के द्वारा हम टोमेटो का सीडलिंग जो होता है उसको डालते हैं। इससे क्या होता है, मिट्टी में जो ऑर्गेनिक कार्बन कंटेंट है वो भी इंक्रीज होता है और फार्मर को जनरली वो साली राइस की हार्वेस्टिंग के बाद में लैंड को फैलो छोड़ देते हैं, बट इसके द्वारा उनको एक एडिशनल इनकम भी होता है। अब हम इसको देखेंगे, ये हमारा ग्राफ्टेड प्लांट है। ग्राफ्टेड प्लांट क्या है, जनरली असम में राइस कल्टीवेशन होता है जिसके कारण सॉइल हमारा एसिडिक होता है। एसिडिक होने के कारण एक बड़ा डिजीज आता है बैक्टीरियल विल्ट। बैक्टीरियल विल्ट वेजिटेबल कल्टीवेशन के लिए बहुत दिक्कत करता है। उसके लिए जनरली फार्मर क्या करते हैं, आज के टाइम में लाइम यूज करते हैं, लेकिन वर्ल्ड वेजिटेबल सेंटर के द्वारा ग्राफ्टिंग के द्वारा इसमें क्या करते हैं, ब्रिंजल का HAB का एक रूट स्टॉक होता है उसको यूज करते हैं एज ए स्टॉक। ऊपर में हम लोग टोमेटो को यूज करते हैं एज ए साइन प्लांट। तो उसमें क्या है, बैक्टीरियल विल्ट का जो ट्रेट है वो ब्रिंजल से ट्रांसफर होके वो साइन प्लांट में आता है, जिसके कारण जो सीडलिंग्स हमारा तैयार हुआ, ये जैसे हुआ है तैयार, तो ये बैक्टीरियल विल्ट का के प्रति इसका शोधक क्षमता बहुत होता है। तो इसके कारण आपको कोई केमिकल पेस्टिसाइड का जो एप्लीकेशन होता है वो भी कम होगा, नहीं तो फार्मर बैक्टीरियल विल्ट को कंट्रोल करने के लिए फिर स्प्रे करते हैं। तो हमारा मेन उद्देश्य है किस तरीके से स्मॉल और मार्जिनल फार्मर को हम किस तरीके से अच्छा टेक्नोलॉजी दे सकें, उसके द्वारा। उसके बाद हम देखते हैं कि कलेक्टिव अप्रोच में क्या है कि हम कोशिश करते हैं कि किस तरीके से फार्मर का प्रोड्यूस को एग्रीगेट करें। FIG हम लोग फ्रेम करते हैं, FIG को क्लब करके FPC हमारा होता है और जितने भी डेमोन्स्ट्रेशन हमारे हो रहे हैं वर्ल्ड वेजिटेबल सेंटर के द्वारा, जो कि हम हॉर्टिकल्चर के द्वारा इसके साथ मिलकर कर रहे हैं, वो हम लोग कलेक्टिव अप्रोच में कर रहे हैं FPC के, FIG के, उससे जिससे कि हार्वेस्टिंग के बाद उनके प्रोड्यूस को एग्रीगेट करके एक कलेक्शन सेंटर के अप्रोच के द्वारा मार्केटिंग हब के फॉर्म में हम उनको फार्मर को एक अच्छा दाम हो सके। এনেসমূহ প্ৰযুক্তিৰ ব্যৱহাৰে অসমৰ কৃষিখণ্ডত অধিক আগুৱাই নিয়াত সহায় কৰিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে।
প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।